হেল্ল' এণ্ড গুড মৰ্ণিং আৰু সকলোকে গণতন্ত্ৰ দিৱসৰ বিশেষ শুভকামনা জনালোঁ। তো আজি সোনকালে উঠিছোঁ, অফিচত আজি প্ৰথমবাৰ পতাকা উত্তোলন হ'ব। তো তাকে যাম, সোনকালে উঠিছোঁ 6টাতে, তাকে যাই পতাকা উত্তোলন কৰিম। নতুন অফিচটো প্ৰথমবাৰৰ বাবে পতাকা উত্তোলন হ'ব। তো সকলো দেখাই আছোঁ, তো লেটছ গ'। এইটো আমাৰ অফিচটো নহয়, এইটো মোৰ এক্স অফিচ। কিন্তু অফিচটো বেয়া বুলি কৈ লাভ নাই, কাৰণ মানুহকেইটা মই বহুত ভাল আছিল মোৰ লগত। মানুহকেইটা অফিচটোৰ কিছুমান মানুহৰ কাৰণে তাৰমানে আমাৰ অলপ সেই হৈ গ'ল, তো ওলাই আহিব লগা হ'ল। মই অফিচৰ যিখিনি মোৰ লগৰ আছিল, ভাল লগৰ আছিল, সেইখিনি বহুখিনি ভাল আছিল। চ' ইয়াত মই সদায় ৰখোঁ, অফিচত আহিলে ইয়াত চাহ খাওঁ। আগত সন্মুখত তাতে গোপালে দোকান দিয়ে, তো আজি নাই বাৰু, আজি বন্ধ আছে। অফিচত আহি থাকোঁতে বস্তু এটা দেখিলোঁ, চাওক ঘোঁৰাত উঠি কেনেকৈ পুলিচবোৰে আহি আছে। NCC চাগে হয় চাগে, কিন্তু ঘোঁৰাবিলাকত কেনেকৈ খটক মাৰি আহি আছে একদম। মই সেইকাৰণে ৰখি দিলোঁ দেখা পাই। তো মই বোলো ভিডিঅ' এটা কৰি লওঁ, ইহঁতৰ দেখাব পাৰিম আপোনালোককো কেনে এটা ফিল হয়। এইকেইটা ঘোঁৰাতে ইমান চাউণ্ড দিছে, আৰু যেতিয়া 40-50টামান ঘোঁৰা আনিব কিমান চাউণ্ড হ'ব ভাবি চাওক একবাৰ। খটক মাৰি আহি আছে। এইটো দৌৰিছে এইটো তাত দাচি এইটোৱে চাওক, এতিয়া 8টামান আছে। আৰু আহি আমাৰ অফিচ পাই গ'লোঁ, আৰু অফিচত সোমাং ল'ব। ভিতৰত মানুহ অহাই নাই চাগে, আজি সোনকালে আহিব দিছে মানে চবকে পতাকা উত্তোলন কৰিবৰ কাৰণে। মই ফাৰ্ষ্ট আহি পালোঁ নেকি? নহয়, একজন আহিছে, আমাৰ কেমেৰামেন আহিছে। কেমেৰামেনৰ পিছত ছেকেণ্ড মই আহি পাইছোঁ। বেগ চেগ থওঁ, অলপ ওপৰত উঠি যাওঁ, বেগ চেগ থৈ দিওঁ, তাৰপিছত পতাকা উত্তোলন। আৰু আপোনালোকক বেলেগ জেগাতো ফুটেজ দেখাম, কেনে কি ক'ত কৰি আছে পতাকা উত্তোলন। আমাৰো দেখাম, আমাৰ প্ৰথমবাৰৰ বাবে হ'ব। চ' আমাৰ কাৰণে বিশেষ দিন এটা, আমাৰ অফিচত, আমাৰ নতুন অফিচৰ প্ৰথম পতাকা উত্তোলন গণতন্ত্ৰ দিৱসৰ। চ' এটা বহুত শুভ দিন। বিত্তীয় আয়োগৰ আন এটা শিতানৰ অধীনত নগৰৰ প্ৰত্যেকটো নামঘৰ মন্দিৰত একোটাকৈ পকী শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ বাবে খৰচ হৈছে 5,40,000 টকা। লগতে নগৰৰ 10টা উপপথ পেভাৰ ব্লক আৰু চিমেণ্ট কংক্ৰিটৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে, যাৰ বাবে খৰচ হৈছে 74,58,000 টকা। লগতে 10 নং ৱাৰ্ডৰ ৰজাপুখুৰীটোৰ পৰা পকী ৱাল নিৰ্মাণ আৰু সৌন্দৰ্যকৰণৰ বাবে খৰচ হৈছে 21,28,000 টকা। পঞ্চদশ বিত্তীয় আয়োগ টাইডৰ শিতানৰ অধীনত বৰপথাৰ মহাবিদ্যালয়ৰ উন্নয়নমূলক কাম চলাই থকা হৈছে, যাৰ বাবে খৰচ হৈছে 17,77,000 টকা। প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ অধীনত মুঠ 588 গৰাকী হিতাধিকাৰীৰ বিপৰীতে 442 গৰাকী হিতাধিকাৰীয়ে ঘৰ ইতিমধ্যে সম্পূৰ্ণ কৰিছে। বৰপথাৰ পৌৰসভাৰ অধীনত পদপথ ব্যৱসায়ী গৰাকী ফাইনেলি পতাকা উত্তোলন কৰি আহি ৰুম পালোঁ, আৰু অলপ বাহিৰত ওলাইছে। আজি একদম গুৱাহাটীত মানুহ নাই বুলিয়ে ক'ব পাৰি। একদম দোকান চোকান বন্ধ, ভিৰ কম, একদম বহুখিনিয়ে কম। মানুহ একদম আজি বহুত ভিৰ কম, কাৰণ বেছিভাগ মানুহ ঘৰে ঘৰে আছে, প্ৰগ্ৰেম চাই আছে। অনদিনাই ৰাস্তাত গাড়ী জমা হৈ থাকে, আজি গাড়ী এনে ক'ৰবাত এখন দুখন যাই আছে, দোকানবিলাকো খোলাই নাই। আগত মোৰ লগত এখন দুখন খুলি আছে। তো সেইখিনিয়ে ক'ব লাগিব আৰু। তো ফাইনেলি ৰুম আহি পালোঁ, আৰু আজিৰ দিনটো ভালে গ'ল। সকলোকে গণতন্ত্ৰ দিৱসৰ অশেষ শুভকামনা জনাইছোঁ। আৰু আমি অফিচত খিচিৰি খালোঁ, এনেকৈ পালন কৰিলোঁ। আমি প্ৰথমবাৰৰ বাবে আমাৰ নতুন অফিচত পালন হ'ল গণতন্ত্ৰ দিৱস। তো সকলোৰে ভাল লাগিল, মনটো ভাল লাগিল। প্ৰথমবাৰ অফিচত এনেকৈ পালন হ'ল না। তো নতুন অফিচ, এটা নতুনত্ব এটা জোচ থাকে ন সকলোতে। তো সেইখিনিয়ে কথা, বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো। এণ্ড ভাল লাগিল যদি ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুনকৈ যদি আহিছে চেনেলটোত, এবাৰ হ'লেও চাব ভিডিঅ'বিলাক, কাৰণ বহুত কষ্ট কৰি বনোৱা যায় ভিডিঅ'বিলাক। নিজৰ বহুত আশা এটা লৈ ভিডিঅ'বিলাক আপলোড কৰা যায় আচলতে।
ইউটিউবত যোন কি নহওক নতুন ক্ৰিয়েটাৰ হওক কিবা হওক ভিডিঅ'বিলাক বহুত আশা কৰি আপলোড কৰে বোলে এটা হ'লে ভিউজ এটা ভিউজ মানে বহুত ভিউজ হয় সিহঁতৰ কাৰণে আমাৰ কাৰণে ক্ৰিয়েটৰবিলাকৰ কাৰণে তো এইবিলাক এবাৰ চেক কৰি চাব ভিডিঅ'টো যদি ভাল লাগে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব একো নাই যদি বেয়া লাগে আপোনালোকে স্কিপ কৰি দিব তো টিল দেন বাই বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই